নমস্কাৰ জনাইছোঁ আৰু লগতে জনাইছোঁ শুভ সন্ধ্যা। আজি এটা বিশেষ ভিডিঅ' মই প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। মোৰ ওচৰত এটা বস্তু আছে, বস্তু মানে কি বস্তু হয় মই এতিয়ালৈকে নাজানো। এইটো এটা পেকেট, এমাজনৰ অৰ্ডাৰ। এইটো আনবক্সিং কৰা নাই, ক'তো খোলাও নাই, মই চাই লওক। এইটো ক'তো খোলা নাই, মই কিয় খোলা নাই কাৰণটো কৈ লৈছোঁ প্ৰথমতে। এজন বিশেষ ব্যক্তিয়ে, অসমৰ বিশেষ ব্যক্তিয়ে মোলৈ এইটো উপহাৰ পঠাইছে। এই উপহাৰটোৰ ভিতৰত কি আছে মই নাজানো এতিয়ালৈকে, সঁচা কথা কৈছোঁ, কাৰণ ক'তো খোলা নাই। চব দুপৰীয়া সময়ত বস্তুটো আহি পাইছে আৰু মোক এটা মেছেজ দি থৈছে যে তোমাৰ কাৰণে এটা উপহাৰ পঠিয়াইছোঁ, এমাজনত ৰিচিভ কৰি লোৱা বুলি। এই বস্তুটো তেখেতে মোৰ নাম দি, মোৰ এড্ৰেছ সম্পূৰ্ণ তেখেতৰ মোবাইলত ক্ৰিয়েট কৰি মোৰ ইয়ালৈ পঠিয়াই দিছে। আৰু ব্যক্তিজনক মই ফোনেৰে ধন্যবাদ জনালোঁ, কিন্তু তেখেতে বাৰে বাৰে কৈছে যে মই ক'লোঁ যে গধূলি ভিডিঅ' এটা মই প্ৰস্তুত কৰি আপোনাক ধন্যবাদ জনাম। তেখেতে বাৰে বাৰে কৈছে তেখেতৰ নামটো হেনো ল'ব নালাগে। বাৰু তেখেতৰ অনুৰোধ ৰক্ষা কৰি মই ভিডিঅ'টো নবনোৱাকৈ নাই থকা, কিন্তু তেখেতৰ নামটো মই নলওঁ। কিন্তু এই পেকেটটোত কি আছে মই এতিয়ালৈকে নাজানো এইটো, গতিকে এই ভিডিঅ'টোৰ যোগেদিয়ে লগতে আপোনালোকৰ সন্মুখত মই খুলিম পেকেটটোত কিনো বস্তু দিছে মোলৈ অসমৰ সেই বিশেষ ব্যক্তিজনে। গতিকে আপোনালোকে চাই থাকক, মই পেকেটটো খুলিছোঁ। আচৰিত এটা হৰলিক্সৰ পেকেট দিছে। 1 কেজিৰ এটা হৰলিক্সৰ পেকেট দিছে। তেখেতক মই পুনৰবাৰ এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনাইছোঁ, কিন্তু নামটো মই এতিয়াও প্ৰকাশ যিহেতু কৰিব মানা কৰিছে আৰু নকৰোঁ। আৰু কিবা আছে চাগে। হিমালয়া অশ্বগন্ধাৰ হেল্পছ ৰিলিফ এণ্ড ষ্ট্ৰেছ। দুটা বস্তু, আৰু কিবা আছে নেকি ভিতৰত? নাই। এই দুটা বস্তু উপহাৰ দিছে। আচলতে মই এতিয়া কথাটো কৈছোঁ, মই আজি এসপ্তাহ 10 দিনৰ আগত, এসপ্তাহ 10 দিন নাই হোৱা, এসপ্তাহ আগত তেখেতৰ লগত কথা পাতিছিলোঁ। আৰু কথা পাতোঁতে মোৰ এটা প্ৰব্লেম হৈ আছে। আজি প্ৰায় 20 দিনমানৰ পৰা মোৰ টোপনিটো খুব কম হৈ আছে, যাৰ কাৰণে যোৱা শনিবাৰে ৰাতি মোৰ অকণমান অসুবিধা হৈছিলে, যাৰ কাৰণে মই ডক্টৰৰ ওচৰত গ'লোঁ। এতিয়া দৰৱ খাই আছোঁ, ভাল পাইছোঁ। মোৰ মানে কি টোপনিটো প্ৰব্লেমৰ কাৰণে অকণমান মানে শোৱাৰ সময়ত কিছুমান চিন্তাৰ নিচিনা ভাৱনাবোৰ ভাৱ আহে। আৰু এই কথাখিনি তেখেতৰ লগত মই আলোচনা কৰিছিলোঁ, আৰু সেই সূত্ৰে চাগে তেখেতকতো মই ধন্যবাদ জনাইছোঁ। কি উপহাৰ দিছে মই গম নোপোৱাকৈ, কিন্তু উপহাৰটো এতিয়া খুলি চাই গম পাইছোঁ। এটা হৰলিক্সৰ 1 কেজিৰ পেকেট আৰু এটা হিমালয় অশ্বগন্ধাৰ ষ্ট্ৰেছ ৰিলিফ এণ্ড হেল্পছ। সেইকাৰণে চাগে এই বস্তুটো দিছে। তেখেতক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো মই বাৰু খাই চাম, কিমান দূৰ সকাহ পাওঁ নাজানো। আৰু এই ভিডিঅ'টোৰ যোগেদি মই মোৰ ভিডিঅ'টো যিসকলে চাব অনুৰোধ, তাৰ মাজত কিছুমানে হয়তো জানিব পাৰে মোৰ টোপনিটো খুব কম আৰু পাতল, একেবাৰে পাতল টোপনি। আৰু মই পোহৰ হোৱাৰ ৰাতিপুৱা ঘৰত যেনেকৈ অসমত থাকোঁতে ঘৰত 4টা বজাৰ পাছত মোৰ টোপনি নাহে, ঠিক তেনেকৈ এতিয়া মোৰ ইয়াত ৰাতিপুৱা পোহৰ হ'ল বুলি ক'লে মোৰ টোপনিটো খুব কমি যায়। কেতিয়াবা এনেকুৱা হয় 3টামান বজাত সাৰ পাই যাওঁ, আৰু ইয়াত গৰমৰ কাৰণে দুৱাৰখন খুলি ৰাখোঁ বিশেষকৈ, আৰু পোহৰ ভাৱটো মানে মোৰ মগজুত ঘূৰিয়ে ফুৰে নে কি নাজানো। আপোনাৰ মানে কি হয়, এই টোপনিটো মোৰ ৰাতিপুৱা কেতিয়াবা 2টা, কেতিয়াবা 2:30, কেতিয়াবা 3টা বজাত মোৰ টোপনিটো খোল খায়, মানে টোপনিটো শেষ হৈ যায়, আৰু তাৰপাছত আৰু কোনো পধ্যে মোৰ টোপনি নাহে। সেইকাৰণে হয়তো মোৰ টোপনি কমি এটা মাজত সৰু এটা প্ৰব্লেম এটা হৈ গৈছে। আৰু সেইবোৰ বৰ ডাঙৰ কথা নহয়, পাছত যি হয় হ'ব, ভগৱানৰ হাতত এৰি দিছোঁ, সকলো দেখা যাব। গতিকে এই টোপনিটোৰ কাৰণে, এটা ভাল টোপনিৰ কাৰণে মানুহৰ এটা ভাল শৰীৰৰ কাৰণে ভাল টোপনিৰ প্ৰয়োজন। আৰু এই টোপনিটো মোৰ কম হৈ আছে। তাৰ মাজত মোৰ ভিডিঅ' চোৱাসকলৰ ভিতৰত কোনোবাই যদি জানে, কিবা পৰামৰ্শ, সহায় জনাব যে মোৰ টোপনিটো কেনেকৈ ভাল কৰিব পাৰোঁ, কেনেকৈ মোৰ টোপনিটো গধুৰ কৰিব পাৰোঁ। আৰু এই বিশেষ আজি ভিডিঅ'টো আপোনালোকৰ আগত প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য এইটোৱে, সেই বিশেষ ব্যক্তিজনে মোক এটা উপহাৰ দিছিলে। সেই উপহাৰটো খুলি চাই এটা 1 কেজিৰ এটা হৰলিক্সৰ পেকেট পাইছোঁ আৰু এটা হিমালয় অশ্বগন্ধা টেবলেট। গতিকে পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। সেই বিশেষ ব্যক্তিজনৰ নাম মই এতিয়াও প্ৰকাশ নকৰোঁ। আৰু আজি এই আনবক্সিং কৰি দেখুৱালোঁ আপোনালোকৰ আগত এই ভিডিঅ'টো।
কি ক'ম, তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ পৰিয়ালটো সদায় সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰোঁ। তেখেতে মোৰ লগত কথা পাতি মোৰ প্ৰব্লেম মানে মোৰ অসুবিধাটো গম পায়। আজি এসপ্তাহৰ পাছতেই যে এনেকুৱা এটা উপহাৰ মোলৈ আগবঢ়াই দিব মই গম পোৱা নাছিলোঁ। তেখেতে মোৰ সকলো মানে ডিটেইলছটো জানেই, ক'ত থাকোঁ কি কথা আগৰ পৰাই জানে, যে অহাৰ পাছৰ পৰাই। কিন্তু তেখেতে মোৰ এড্ৰেছটো তেখেতৰ মোবাইলত হয়তো ক্ৰিয়েট কৰিব লগা হৈছে, কিয়নো এমাজনৰ হেৰিটো এপছটোত গৈ তাৰপাছত মোৰ ঠিকনাৰে সকলো চব মোৰ ঠিকনাৰে আহিছে। ইয়াত দেখা নাই, এইটো বিনয় ডেকা চিগমা ৰুলাৰ্ছ বাবনা ছেক্টৰ 2, একদম ঠিক একে ঠিকনাতে আহিছে। গতিকে মই ভাবিছোঁ কি উপহাৰ, মইতো গম পাইছোঁ, কাৰণ যিহেতু মই দিয়া নাই, মই অৰ্ডাৰ দিয়া নাই, চিকিউৰিটিয়ে ৰাখি দিছিলে ৰিচিভ কৰি। পাছত ৰুমলৈ আহিলোঁ, আহি গধূলি তেখেতক আবেলি ডিউটিৰ পৰা ছুটি কৰি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ কি উপহাৰ দিয়াৰ বাবে, মেছেজটো যিহেতু কৰি থৈছিলে। আৰু এতিয়া খুলি গম পাইছোঁ এনেকুৱা এটা উপহাৰ। গতিকে এটা হিমালয় ষ্ট্ৰেছ দূৰ কৰাৰ এটা অশ্বগন্ধা পিয়'ৰ হাৰ্বছ টেবলেটৰ এটা এইটো টেবলেটেই হ'ব। খুলি এতিয়াও চোৱা নাই, খুলিয়ে চাই দিওঁ। ৰেজুভেণ্টেছ মাইণ্ড এণ্ড বডি, ইয়াৰ দাম ইয়াত 260 টকা লিখা আছে, আৰু হৰলিক্সটোত লিখা আছে দাম 469 টকা লিখা আছিলে, কাটি ফালে 410 টকা কৰা হৈছে। গতিকে 1 কেজি এটা হৰলিক্সৰ পেকেট আৰু এটা এইটো। একদম অন্তৰৰ পৰা তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ পৰিয়াল সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে এই ভিডিঅ'টো আগবঢ়াই দিলোঁ ফেচবুকৰ আৰু ইউটিউবৰ জৰিয়তে। গতিকে সকলোৱে আশা কৰিম ভিডিঅ'টো চাই ভাল পাব। লাইক কমেণ্ট কৰে নকৰে সেইটো আপোনালোকৰ কথা। অন্ততঃ সদায় আপোনালোকৰ সৈতে মনৰ দুআষাৰ ব্যক্ত কৰোঁ, ভালেই পাব নিশ্চয়। আৰু পুনৰবাৰ সকলোকে সন্ধিয়াটো শুভ হওক বুলি জনাই এই ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।